নমস্কাৰ প্ৰিয় দৰ্শক। নিৰ্বাচনৰ ফলাফল আপোনালোক সকলোৱে জানিলে, বুজিলে আৰু গম পালে। সেই বিষয়ে আজি আমি কথা নাপাতোঁ, কিন্তু আমি আজি এক বিশেষ প্ৰশ্নৰ ওপৰত কথা পাতিম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে অসমত চেঞ্চুৰী আৰু বংগত ডাবল চেঞ্চুৰী, আৰু সেয়াই সঁচা হ'ল। কেনেকৈ ইমান সঠিক, কেনেকৈ ইমান মিল? সেয়েহে বংগ আৰু অসমত বিজেপিৰ চমকপ্ৰদ বিজয়ৰ পিছত আজি সমগ্ৰ দেশৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন থিয় দিছে। সেই প্ৰশ্নটো হ'ল, মোদী আৰু শ্বাহে নিৰ্বাচনক লৈ কি কৌশল কৰিছে? মোদী আৰু শ্বাহে এনেকুৱা এটা ব্যৱস্থা, এনেকুৱা এটা ৰাজনৈতিক ছিষ্টেম গঢ়ি তুলিছে নেকি, যাৰ ফলত এতিয়া তেওঁলোকক পৰাস্ত কৰা অত্যন্ত কঠিন হৈ পৰিছে? এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ আমি দুবছৰ পিছুৱাই গৈ কথাখিনি আলোচনা কৰিব লাগিব। 2024 চনৰ লোকসভা নিৰ্বাচন, অৰ্থাৎ দুবছৰ আগতে সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা নিৰ্বাচন খেলিছিল। নৰেন্দ্ৰ মোদী নিজেই সেইবাৰ বাৰাণসীত প্ৰায় পৰাজিত হ'বলৈ গৈ আছিল, আৰু বিজেপিয়ে কোৱা শ্লোগান দিয়া আব কি বাৰ 400 পাৰ, 400ৰ পৰা নামি 240খন আসনত থমকি ৰ'বলগীয়া হৈছিল। তাৰ পিছতেই তেওঁলোকে এনেকুৱা কি কৰিলে, কি পৰিকল্পনা তৈয়াৰ কৰিছিল, যাৰ বাবে আজি আমি সকলোৱে নিজৰ চকুৰ সন্মুখতে এই চমকপ্ৰদ খেল দেখা পাইছোঁ? এয়া এক প্ৰশ্ন, কাৰণ 2024ৰ পিছত যেন মোদী কোনো নিৰ্বাচনতে হাৰা নাই, পৰাস্ত হোৱা নাই। আপুনি হাৰিয়ানালৈ চাওক, য'ত কংগ্ৰেছ জয়ৰ একেবাৰে দুৱাৰত থিয় হৈ আছিল, সেইখিনিও বিজেপিয়ে জিকিলে। মহাৰাষ্ট্ৰলৈ চাওক, য'ত লোকসভাত বিজেপি বেয়াকৈ পৰাস্ত হৈছিল। মাত্ৰ 4 মাহৰ ভিতৰতে বিধানসভাত জয়লাভ কৰিলে। দিল্লী জিকিলে, বিহাৰ জিকিলে, আনকি পশ্চিমবংগৰ দৰে কঠিন ৰাজ্যতো বিজেপিয়ে বিপুল জয়লাভ কৰিলে। এতিয়া বিজেপিৰ এই গোপন ৰাজনৈতিক কৌশল কি আছিল? কিয় তেওঁলোকক পৰাজিত কৰা কঠিন হৈ পৰিছে? তাৰ গোপন ৰহস্য এটা চেনেলৰ মাধ্যমেদি প্ৰথমবাৰৰ বাবে ফাদিল কৰিছে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰাক্তন বিদেশ মন্ত্ৰী আৰু প্ৰাক্তন আমোলা যশৱন্ত সিনহাই। তেওঁৰ এই মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু কিয়? কাৰণ তেওঁ নিজেই বিজেপিৰ এজন শক্তিশালী আৰু অভিজ্ঞ নেতা আছিল। তেওঁ বহু বছৰ অটল বিহাৰী বাজপেয়ী আৰু মুৰলী মনোহৰ যোশীৰ সৈতে কাম কৰিছিল। এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যশৱন্ত সিনহাতকৈ বহু জুনিয়ৰ আছিল। সেইবাবেই তেওঁৰ এই বিস্ফোৰক মন্তব্যক বিশেষ গুৰুত্ব দিয়া হৈছে। যশৱন্ত সিনহাই কয় যে লোকসভা নিৰ্বাচনত বিজেপিৰ 63টা আসন কমি গৈছিল। তাৰ পিছতেই মোদী আৰু অমিত শ্বাহে বহি নতুন কৌশল তৈয়াৰ কৰে। জ্ঞানেশ কুমাৰ, যে নিৰ্বাচন আয়ুক্ত, তেওঁ সেই কৌশলৰে অংশ। গতিকে এইটো এটা স্বাভাৱিক কথা যে তেওঁ চৰকাৰৰ নিৰ্দেশ অনুসৰি কাম কৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাৰ অভিযোগ অনুসৰি নিৰ্বাচন আয়োগ এতিয়া সম্পূৰ্ণৰূপে শাসকীয় শক্তিৰ নিয়ন্ত্ৰণত আছে। প্ৰাক্তন বিজেপি মন্ত্ৰী সিনহাই আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে। যশৱন্ত সিনহা দেশৰ অন্যতম জ্যেষ্ঠ আৰু অভিজ্ঞ ৰাজনীতিবিদ। বহু বিৰোধী নেতাইও তেওঁৰ পৰামৰ্শক যথেষ্ট গুৰুত্ব প্ৰদান কৰে। বিশেষকৈ পশ্চিমবংগৰ নিৰ্বাচনৰ বিষয়ে ক'বলৈ গৈ তেওঁ কয় যে সমগ্ৰ দেশত সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰায় 3 লাখ পেৰামিলিটাৰী বাহিনী মোতায়েন কৰা হয়, কিন্তু কেৱল পশ্চিমবংগৰ দৰে এখন ৰাজ্যতেই কিয় 2.5 লাখ পেৰামিলিটাৰী বাহিনী নিয়োগ কৰা হ'ল? ই এক ডাঙৰ প্ৰশ্ন। দেশ এই মুহূৰ্তত এক গভীৰ ৰাজনৈতিক সংকটৰ মাজেৰে পাৰ হৈ আছে, আৰু যদি সমগ্ৰ বিৰোধী শক্তি ৰাহুল গান্ধী হওক, মমতা বেনাৰ্জী হওক, কেজৰিৱাল হওক বা আন যিমান বিৰোধী নেতা আছে, যদি এওঁলোকে একেলগে ৰাস্তালৈ নামি আন্দোলন নকৰে, তেন্তে 2029ৰ পিছত হয়তো বিৰোধী ৰাজনীতি বুলিবলৈ একো বাকী নাথাকিব। তেওঁ কয় যে যদি বিৰোধী নিজৰ মতত নিজৰ স্থিতিত অটল হৈ থাকে, মিলা মিছা একো নহয়, তেন্তে সকলো বিৰোধী ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব। যশৱন্ত সিনহাই কয় যে বহুজনক ইতিমধ্যে ৰাজনৈতিকভাৱে শেষ কৰি পেলোৱা হৈছে, কেজৰিৱালকো আঘাত কৰা হৈছে। এই নিৰ্বাচনত বহু নেতাক লক্ষ্য কৰি আঁতৰাই দিয়া হৈছে, আৰু যদি এনেকৈ চলি থাকে তেন্তে মোদীক নিৰ্বাচনত জয়লাভ কৰাত কোনেও বাধা দিব নোৱাৰিব। আপুনি যি নকৰক কিয়, তেওঁ নিৰ্বাচনত হাৰিবই নোৱাৰে। যশৱন্ত সিনহাই আৰু কয় যে যদি আমি এই নিৰ্বাচনৰ ডাঙৰ ছবি বা বিগ পিকচাৰটো চাওঁ, তেন্তে যদিও সকলোৰে মনোযোগ বংগৰ দিশতে আছিল, সকলোৰে দৃষ্টি পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত আছিল, কিন্তু আনফালে তামিলনাডুতো নিৰ্বাচন চলি আছিল, অসমতো হৈছিল, কেৰালাতো হৈছিল। আৰু এই সমগ্ৰ নিৰ্বাচনৰ পৰা বিগ পিকচাৰ বা ডাঙৰ ছবিখন ওলাই আহিল।
সেয়া হ'ল এই সকলো যেন একেবাৰে টেইলৰ মেইড ধৰণে পৰিকল্পিতভাৱে কৰা হৈছিল। যিদৰে বিশেষ উদ্দেশ্যলৈ কিবা এটা সাজি তোলা হয়, ঠিক তেনেদৰে পশ্চিমবংগত মমতা বেনাৰ্জীক ৰাজনৈতিকভাৱে পৰাস্ত কৰা হ'ল। অসমত গৌৰৱ গগৈকো লক্ষ্য কৰি আঘাত কৰা হ'ল। তেওঁ নিজেও নিজৰ নিৰ্বাচনত পৰাজিত হ'ল। মমতা বেনাৰ্জীয়েও নিজৰ আসনত হাৰিল। তামিলনাডুত যিসকল মোদীৰ বাবে থাৰ্ণ ইন দ্য ফ্লেছ অৰ্থাৎ ডাঙৰ বাধা আছিল, তেওঁলোকো নিজৰ নিজৰ নিৰ্বাচনত হাৰিল। কেৱল কেৰেলাৰ ক্ষেত্ৰত বিজেপিৰ বিশেষ আশা নাছিল। তাত 3টা আসন লাভ কৰাটোৱেই তেওঁলোকৰ বাবে যথেষ্ট আছিল। সেয়েহে কেৰেলাক বাদ দিলে পুডুচেৰী জিকিলে, অসম জিকিলে, পশ্চিমবংগ জিকিলে আৰু যাক যাক এই নিৰ্বাচনত ৰাজনৈতিকভাৱে শেষ কৰিব বিচাৰিছিল তেওঁলোকক এজন এজনকৈ শেষ কৰি দিয়া হ'ল। বিশেষকৈ পশ্চিমবংগৰ নিৰ্বাচন সম্পূৰ্ণৰূপে অভূতপূৰ্ব আছিল, কাৰণ কোনো ধৰণেই মমতা বেনাৰ্জীৰ পৰাজয়ৰ সম্ভাৱনা নাছিল। কিন্তু তেওঁ ইমান বেয়াকৈ পৰাজিত হ'ল যে এটা কম্প্ৰেহেনচিভ ডিফিট বুলি কোৱা হয়। আগৰ নিৰ্বাচনত বিজেপিৰ যিমান আসন আছিল, এইবাৰ প্ৰায় সেই সংখ্যাৰ ওচৰ পাজৰলৈ TMC নামি আহিল আৰু বিজেপি যিমান আসন এইবাৰ লাভ কৰিলে, সেই সংখ্যা প্ৰায় আগৰ TMCৰ অৰ্থাৎ তৃণমূল কংগ্ৰেছৰ সংখ্যাৰ সমান। ইমান ডাঙৰ ওলট পালট কেনেকৈ ঘটিল? সেইবাবেই আমি বিহাৰৰ নিৰ্বাচনতো দেখিলোঁ যে সেই নিৰ্বাচনো একেবাৰে টেইলৰ মেইড ধৰণে সম্পন্ন হৈছিল। অৰ্থাৎ JDU আৰু বিজেপি জয়ী হ'ল ঠিকেই, কিন্তু ফলাফল এনেদৰে গঢ়া হৈছিল যাতে নীতিশ কুমাৰে যদি কেতিয়াবা দিশ সলায় আন কাৰোবাৰ সৈতে মিলি চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে, তেন্তে তাৰ কোনো সুযোগেই নাথাকে। বিজেপিয়ে সকলো পথ আগতে বন্ধ কৰি ৰাখিছিল। এইদৰে দেশত এটা নতুন নিৰ্বাচনী মেনেজমেণ্ট ছিষ্টেম আৰম্ভ হৈছে, যাৰ দ্বাৰা আপুনি যেতিয়া য'ত বিচাৰে ঠিক তেনেধৰণৰ ফলাফল তৈয়াৰ কৰিব পাৰে। এই ব্যৱস্থাৰ নমুনা আমি বিহাৰত দেখিলোঁ, পশ্চিমবংগতো দেখিলোঁ। এতিয়া বহুতে কয় বা ক'ব যে যদি এনেকুৱা তেন্তে কেৰেলাত কিয় নহ'ল? তাৰ উত্তৰত কোৱা যায় যে কেৰেলাত বিজেপিয়ে জানিছিল যে যিমানেই চেষ্টা নকৰক কিয় সেই ৰাজ্য জয় কৰাটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যদি তেওঁলোক জয়ী হয়, তেন্তে মানুহে তাক এণ্টি ইনকামবেঞ্চি বা শাসক বিৰোধী ঢৌ বুলি সহজেই মানি ল'ব। কিন্তু এই এণ্টি ইনকামবেঞ্চিৰ তত্ত্বটো অসমত কিয় নাথাকে, বিহাৰত কিয় নাথাকে, গুজৰাটত কিয় নাথাকে? প্ৰশ্নটো হ'ল, ইয়াৰ আঁৰত কোনো ডাঙৰ খেল চলি আছে নেকি? উদাহৰণস্বৰূপে প্ৰায় 27 লাখ যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিল। সৰু সুৰা নথি পত্ৰৰ সমস্যাৰ বাবে তেওঁলোকে ভোট দিব নোৱাৰিলে। এই বিষয়টো যেতিয়া সুপ্ৰিম কোৰ্টলৈ গ'ল, বহুতে আশা কৰিছিল যে দেশৰ সৰ্বোচ্চ আদালতে ক'ব ভোটাধিকাৰ আপোনাৰ মৌলিক অধিকাৰ, তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰক, কিন্তু ভোট দিব নোৱাৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰা সঠিক নহ'ব। কিন্তু সুপ্ৰিম কোৰ্টে ক'লে যে এইবাৰ ভোট দিব নোৱাৰিলে সমস্যা নাই, পৰৱৰ্তী নিৰ্বাচনত দিব পাৰিব। ইয়াৰ পিছত বহুতে প্ৰশ্ন তুলিছে বা তোলাটো স্বাভাৱিক। আদালত, নিৰ্বাচন আয়োগ, চৰকাৰী ব্যৱস্থা, কৰ্পৰেট মিডিয়া সকলো কি লাহে লাহে মেনেজ কৰি পেলোৱা হৈছে নেকি? যশৱন্ত সিনহাই আৰু কৈছে যে চাওক, বহু কথা আগতেই মেনেজ কৰা হৈছিল। নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ এটা কাৰ্যালয়ৰ দৰে কাম কৰে। এই কথা বহুতে জানে আৰু কয়ো, কিন্তু সুপ্ৰিম কোৰ্টৰ পৰা এনে আশা নাছিল। যেতিয়া সুপ্ৰিম কোৰ্টে কয় যে এইবাৰ নহ'ল পৰৱৰ্তীবাৰ ভোট দিবা, তেতিয়া গণতন্ত্ৰৰ বাবে ইয়াতকৈ বেছি হাস্যকৰ কথা আন কি হ'ব পাৰে? এই মেনেজমেণ্টেই হৈছে মোদী আৰু অমিত শ্বাহৰ আটাইতকৈ ডাঙৰ শক্তি। মিডিয়ায়ো ইতিমধ্যে গুটি মিডিয়া হৈ পৰিছে। সেয়েহে যিকোনো জয়ৰ পিছতে ঢোল বজাই কোৱা হয়, বাহ কি অসাধাৰণ জয়। যদি দেশত এইদৰে নিৰ্বাচন চলি থাকে আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলগীয়া প্ৰতিষ্ঠানসমূহেই যদি ভক্ষক হৈ পৰে, তেন্তে গণতন্ত্ৰৰ অৰ্থই বা কি থাকিব? নিৰ্বাচনৰ মূল্যই বা কি থাকিব? উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ক্ষেত্ৰতো যশৱন্ত সিনহাই কৈছে, যদি বংগৰ ফলাফল চাওঁ তেন্তে উত্তৰ প্ৰদেশৰ নিৰ্বাচন অখিলেশ যাদৱৰ বাবে অতি কঠিন হ'ব। যদি দিল্লীত বহি মোদী আৰু শ্বাহে সিদ্ধান্ত নলয় যে এইবাৰ যোগী আদিত্যনাথক আঁতৰাব লাগে, তেন্তে তেওঁলোকে উত্তৰ প্ৰদেশ কোনোপধ্যে হাৰিব নোৱাৰে বুলি মেনেজমেণ্ট কৰিব। তেওঁ অভিযোগ কৰে যে ইয়াৰ আগতেও উত্তৰ প্ৰদেশত এনে মেনেজমেণ্ট কৰা হৈছিল। পোলিং বুথৰ বহু দূৰত পুলিচ থিয় কৰাই দিয়া হৈছিল। যিসকলৰ নাম যাদৱ বা কোনো মুছলমান নাম আছিল, তেওঁলোকক বুথলৈ যোৱাৰ আগতেই ঘূৰাই দিয়া হৈছিল আৰু কোৱা হৈছিল তোমালোকে ভোট দিব নালাগে। যশৱন্ত সিনহাই কৈছে যে উত্তৰ প্ৰদেশত এই কৌশল এতিয়া একেবাৰে পানী খোৱাৰ দৰে সহজ। সেয়ে পুনৰ এবাৰ একে কৌশল ব্যৱহাৰ কৰাত তেওঁলোকৰ কোনো অসুবিধা নহ'ব। তাৰোপৰি এতিয়া যি নতুন SIR ব্যৱস্থা আহিছে, তাত যাক ইচ্ছা ভোটাৰ তালিকাৰ পৰা কাটি দিব পাৰিব। তাৰ পিছত কোনো আপিলৰো পথ নাথাকিব,
কোনো আদালত কোনো সংস্থা ক'তো আপিল কৰাৰ সুবিধা নাথাকিব। ভাবকচোন, বংগত ২৭ লাখ ভোটাৰৰ নাম কাটি দিয়া হ'ল। তাৰ পিছত যিসকলে বিচাৰৰ বাবে বিভিন্ন ঠাইত আবেদন কৰিলে তাত কিমানজনৰ সমস্যাৰ সমাধান হ'ল? ২০০ জনতকৈও কম। আৰু বাকীসকলৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ক'লে আগন্তুক নিৰ্বাচনত ভোট দিব। ইয়াৰ পিছত পঞ্জাৱ তেওঁলোকৰ লক্ষ্য, কাৰণ উত্তৰ প্ৰদেশৰ সৈতে পঞ্জাৱতো নিৰ্বাচন হ'ব। তাত এই মুহূৰ্তত আম আদমী পাৰ্টীৰ চৰকাৰ আছে। ইতিমধ্যে আপৰ ৭জন সাংসদে দল ত্যাগ কৰিছে, যাৰ অধিকাংশই পঞ্জাৱৰ সৈতে জড়িত। মই আগতেও এটা ইউটিউব সাক্ষাৎকাৰত কৈছিলোঁ যে তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হৈছে পঞ্জাৱ চৰকাৰ। তেওঁলোকে পঞ্জাৱ চৰকাৰ ভাঙি দিব, বিধায়ক কিনা বেচা হ'ব, বহু MLA দল সলনি কৰিব, তাৰ পিছত চৰকাৰৰ পতন ঘটিব। তাৰ পিছত তাত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হ'ব আৰু পুনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। ঠিক পশ্চিমবংগত যি ধৰণৰ কৌশল ব্যৱহাৰ কৰা হ'ল, সেই একেধৰণে পঞ্জাৱতো ভগৱন্ত মানক ৰাজনৈতিকভাৱে শেষ কৰি দিব। আম আদমী পাৰ্টীকো এটা ৰাজনৈতিক শক্তি হিচাপে প্ৰায় সমাপ্ত কৰি পেলাব। শাৰদ পাৱাৰৰ দল ভাঙি দিয়া হ'ল, উদ্ধৱ ঠাকৰেৰ চৰকাৰ পেলাই দিয়া হ'ল, নবীন পাটনায়কৰ বিজু জনতা দল প্ৰায় শেষ অৱস্থালৈ গ'ল, নীতিশ কুমাৰকো শলঠেকত পেলোৱা হ'ল। আৰু এতিয়া মমতা বেনাৰ্জী, ষ্টেলিন, তেজস্বী যাদৱ সকলোকে একেধৰণে লক্ষ্য কৰা হৈছে। তেওঁলোকৰ একেবাৰে স্পষ্ট এজেণ্ডা যে যিসকল আঞ্চলিক নেতা নিজৰ নিজৰ ৰাজ্যত যথেষ্ট প্ৰভাৱশালী তেওঁলোকক এটা এটাকৈ শেষ কৰি দিয়া। আৰু কংগ্ৰেছক লৈ তেওঁলোক যথেষ্ট আত্মবিশ্বাসী যে কংগ্ৰেছক যিকোনো সময়তে সামৰি ল'ব পাৰিব। সেয়েহে তেওঁলোকৰ চকুত আটাইতকৈ ডাঙৰ কাঁইট আছিল আঞ্চলিক দলসমূহ। এইবাৰ সেই আঞ্চলিক দলসমূহক একেবাৰে ভাঙি পেলোৱা হ'ল। বিৰোধী শিবিৰৰ যিসকল ডাঙৰ মুখ আছিল তেওঁলোকক ৰাজনৈতিকভাৱে ধ্বংস কৰা হ'ল। এইখিনি সময়ত কংগ্ৰেছে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ১০০খন আসন লৈ সন্মুখত থাকিলেও দলটোৰ চিন্তাধাৰা আৰু সংগঠনত যদি মৌলিক পৰিৱৰ্তন আনিব নোৱাৰে, তেন্তে বিজেপিৰ সৈতে মুখামুখি যুঁজ হোৱা ৰাজ্যসমূহতো কংগ্ৰেছে কোনো ধৰণৰ ডাঙৰ সফলতা দেখুৱাব নোৱাৰিব। বৰ্তমান কংগ্ৰেছৰ কিছু প্ৰভাৱ মূলতঃ দক্ষিণ ভাৰতত আছে, কিন্তু তাতো কেৰালাত UDF পুনৰ ক্ষমতালৈ আহিব বুলি সকলোৱে আশা কৰিছিল। সেয়েহে কংগ্ৰেছে কেৱল এটাই সন্তোষ ল'ব পাৰে যে কেৰালাত অন্ততঃ চৰকাৰ গঠন হ'ল। কিন্তু এই সৰু সুৰা অঞ্চল বাদ দিলে বাকী দেশত কংগ্ৰেছৰ বিশেষ বল দেখা নাযায়। এই খেলখন মধ্যপ্ৰদেশৰ পৰা আৰম্ভ হৈছিল। সেই সময়ত বিধানসভা নিৰ্বাচনৰ আগতে যিমান লোকৰ সৈতে আমাৰ কথা হৈছিল সকলোৰে একেই মত আছিল, এইবাৰ বিজেপি শেষ, কংগ্ৰেছৰ চৰকাৰ নিশ্চিত। কিন্তু ফলাফল সম্পূৰ্ণ ওলোটা আহিল। সেই সময়ত এই বিষয়টোক লৈ কোনো ডাঙৰ আলোচনা বা চিন্তা হোৱা নাছিল, কিন্তু লাহে লাহে তেওঁলোকে এই সম্পূৰ্ণ ফৰ্মুলাটো নিখুঁত কৰি তুলিছে। আগন্তুক দিনত যিবোৰ ৰাজ্যত জয়লাভ কৰাটো তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয়, সেই সকলো ৰাজ্যতে এই ফৰ্মুলা ব্যৱহাৰ কৰা হ'ব। মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ চৰকাৰ বিৰোধী ঢৌ থাকিলেও মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, ব্যৰ্থ বৈদেশিক নীতি, উদ্যোগ কাৰখানাৰ অভাৱ, আমদানি বৃদ্ধি, ৰপ্তানি হ্ৰাস, এনে অৱস্থাতো মোদী পুনৰ জিকিব। কাৰণ তেওঁলোকে যি নতুন SIR ব্যৱস্থা আৰম্ভ কৰিছে তাৰ জৰিয়তে যিকোনো ঠাইত যিকোনো নিৰ্বাচন জিকিব পাৰে, যাক ইচ্ছা ৰাজনৈতিকভাৱে শেষ কৰিব পাৰে। দেশত যদি কোনো ডাঙৰ গণ আন্দোলন আৰম্ভ নহয়, তেন্তে কেৱল নিৰ্বাচনৰ জৰিয়তে মোদীৰ সৈতে মোকাবিলা কৰা সম্ভৱ নহ'ব। আগতে মানুহে কৈছিল বিজেপিৰ শক্তি হৈছে সংগঠন। ময়ো কৈছিলোঁ তেওঁলোকৰ ওচৰত আন দলতকৈ বহু গুণ বেছি ধন আছে, সংগঠন আছে, ক্ষমতা আছে, চৰকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰাত ক্ষমতা আছে। কিন্তু ইয়াৰ ওপৰতো এটা ডাঙৰ কৌশল আছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ৬৩খন আসন কমি যোৱাৰ পিছত তেওঁলোকে বহি নতুন কৌশল তৈয়াৰ কৰিলে। সেই কৌশলৰ অংশ হিচাপে জ্ঞানেশ কুমাৰৰ দৰে ব্যক্তিক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে বহুৱাই দিয়া হ'ল, যিজনে তেওঁলোকক যি ক'ব ঠিক সেয়াই পালন কৰিব। নিৰ্বাচন আয়োগ এতিয়া সম্পূৰ্ণ তেওঁলোকৰ নিয়ন্ত্ৰণত। সুপ্ৰিম কোৰ্টেও যি ভূমিকা পালন কৰা উচিত সেয়া পালন কৰিব পৰা নাই। কাৰণ যিয়েই নহওক, এতিয়া তেওঁলোকৰ সন্মুখত কোনো শক্তিশালী প্ৰতিষ্ঠান নাই, কোনো শক্তিশালী ব্যক্তি নাই। এই পৰিস্থিতিত একমাত্ৰ এটা কথাই কাম কৰিব পাৰে, জনসাধাৰণৰ মাজত এক তীব্ৰ গণ আন্দোলনৰ জোৱাৰ উঠিব লাগিব। কিন্তু এতিয়া জনসাধাৰণৰ মাজত সেই উত্তেজনা বা ক্ষোভ কেনেকৈ আহিব? ভাৰত এতিয়া যেন আমেৰিকাৰ এক ক্লায়েণ্ট ষ্টেট হৈ পৰিছে। ডনাল্ড ট্ৰাম্পে ভাৰতক লৈ অপমানজনক মন্তব্য কৰিলে, নৰক বুলিও ক'লে, কিন্তু ইয়াত কোনো প্ৰতিক্ৰিয়া দেখা নগ'ল। আমি সকলো নিজৰ দৈনন্দিন জীৱনত ইমান ব্যস্ত যে এইবোৰ বিষয়ক লৈ চিন্তা কৰাৰ সময়ে নাই। আমেৰিকাই আমাৰ লোকসকলক অপমানজনকভাৱে শৃংখলিত কৰি ঘূৰাই পঠিয়ালে।
তথাপিও ভাৰতত কোনো প্ৰতিবাদ দেখা নগ'ল। অৰ্থাৎ বিদেশ নীতি যিমানেই ব্যৰ্থ নহওক কিয় আজিৰ সাধাৰণ মানুহৰ ওপৰত তাৰ বিশেষ প্ৰভাৱ পৰা দেখা নাযায়। ইয়াৰ মূল কাৰণ হ'ল এই তথ্যবোৰ মানুহৰ ওচৰলৈ সঠিকভাৱে গৈ নাপায়। কিয় নাপায়? কাৰণ মিডিয়াই এইবোৰ দেখুৱাব নিবিচাৰে। যেতিয়া ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী আছিল তেতিয়া নিউয়ৰ্ক টাইমছ, ৱাশ্বিংটন পোষ্ট, ফাইনেন্সিয়েল টাইমছ আদিত ভাৰতৰ বিৰুদ্ধে কোনো নেতিবাচক খবৰ প্ৰকাশ পালে সেয়া ভাৰতীয় সংবাদ মাধ্যমেও তৎক্ষণাত প্ৰকাশ কৰিছিল। কিন্তু এতিয়া বিদেশী সংবাদ মাধ্যমত যিয়েই প্ৰকাশ নহওক কিয় ভাৰতীয় মিডিয়াই সেয়া তুলি নলয় বা তাৰ প্ৰত্যুত্তৰ নিদিয়ে। যশৱন্ত সিনহাই আৰু কয় যে যদি কোনো ৰাজনীতিবিদে লাজ চৰমৰ সকলো সীমা পাৰ কৰিব পাৰে তেন্তে তেওঁক পৰাস্ত কৰা টান হৈ পৰে। চৰকাৰত থকা বহু বিষয়াই কেৱল এটা ভাল পদ বা পদোন্নতিৰ বাবে যিকোনো সীমালৈ যাবলৈ সাজু থাকে। সেয়ে তেওঁলোকে ওপৰৰ নিৰ্দেশ মানি চলিবই। আজি তেওঁলোকে মোদী আৰু অমিত শ্বাহৰ আদেশ পালন কৰিছে, কাৰণ তেওঁলোকে ভাবে যে এই চৰকাৰেই চিৰদিন চলিব। এতিয়া বিউৰোক্ৰেচি, মিডিয়া, আদালত সকলো ব্যৱস্থাৰ মনোভাৱ সলনি হৈ গৈছে। সংস্থাসমূহৰ অপব্যৱহাৰ খোলাখুলিভাৱে চলিছে। উদাহৰণস্বৰূপে বংগ নিৰ্বাচনৰ মাজতে ইডি ৰেইড চলি আছিল। কিন্তু কেতিয়াবা বিজেপিৰ বিৰুদ্ধে এনে তদন্ত হোৱা দেখিছেনে? অসমত বিজেপিৰ হেলিকপ্টাৰ আৰু ব্যক্তিগত বিমানত টকা ভৰাই নিয়া হৈছিল বুলি বহু তথ্য ওলাইছিল, কিন্তু কেতিয়াও সঠিক তদন্ত নহ'ল। এইবোৰ অনিয়ম চলিয়েই আছে, কিন্তু মানুহে যেন চকু মুদি বহি আছে। কাৰণ বহু মানুহে নিজকে অসহায় অনুভৱ কৰিছে। মোদী অমিত শ্বাহৰ বিকল্পক লৈ মই অত্যন্ত হতাশ, কাৰণ বিৰোধীয়েও নিজৰ স্থিতি পাহৰি গৈছে। ৰাহুল গান্ধী বংগত গৈ মমতা বেনাৰ্জীক সমালোচনা কৰে। এইটো কেনেধৰণৰ ইণ্ডিয়া মিত্ৰজোঁট? যদি সঁচাকৈ একেলগে থাকিব বিচাৰে তেন্তে প্ৰথমে একতাবদ্ধ হ'ব লাগিব। বংগত কংগ্ৰেছে মমতাক সমৰ্থন কৰিব লাগিছিল। এইদৰে বিৰোধীৰ জয় অসম্ভৱ। একতাবদ্ধ হোৱাৰ অৰ্থ কেৱল আসন ভাগ বতৰা নহয়, আন্দোলনৰ পৰিকল্পনা কৰক, ৰাস্তাত নামক। ৰাহুল গান্ধীয়ে কাৰাগাৰলৈ যাবলৈ কিয় ভয় কৰে? লাঠি চাৰ্জৰ সন্মুখীন কিয় নহয়? মই IAS বিষয়াৰ পৰা ৰাজনীতিলৈ আহি বহুবাৰ জেইল খাইছোঁ, লাঠিৰ আঘাত খাইছোঁ। ৰাজনীতি এনেদৰেই কৰিব লাগে, কেৱল AC কোঠাত বহি টুইট কৰি নহয়। তেওঁৰ মতে ইণ্ডিয়া মিত্ৰজোঁটৰ এখন স্থায়ী সচিবালয়ত থাকিব লাগে, য'ৰ পৰা সকলো সমন্বয় হ'ব। দিল্লীত হওক বা আন ক'ৰবাতেই হওক, এখন কেন্দ্ৰীয় কাৰ্যালয়, নিয়মীয়া বৈঠক আৰু আন্দোলনৰ কৌশল প্ৰস্তুত হ'ব লাগিব। মমতা বেনাৰ্জী, কেজৰিৱাল, অখিলেশ যাদৱ, উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ সকলো নেতাই নিজৰ অহংকাৰ এৰি একেলগে বহিব লাগিব। নহ'লে এজন এজনকৈ সকলো শেষ কৰি দিয়া হ'ব। যদি এতিয়াও বিৰোধী শিবিৰ সজাগ নহয় তেন্তে ভাৰতত গণতন্ত্ৰমুক্ত নিৰ্বাচন আৰু বিৰোধী ৰাজনীতিৰ ভৱিষ্যত অন্ধকাৰ। দেশ ইতিমধ্যেই ওৱান পাৰ্টি, ওৱান লিডাৰ, ওৱান নেশ্যনৰ দিশে আগবাঢ়ি আছে। এই মুহূৰ্তত দেশত এক গভীৰ সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। যিদৰে বিজেপিয়ে বংগ জয় কৰি এটাৰ পিছত আন এটা বিজয় লাভ কৰি আহিছে, তাত নৰেন্দ্ৰ মোদীয়ে 2024 পিছত এটা নিৰ্বাচনো পৰাস্ত হোৱা নাই আৰু এইবাৰ বংগৰ দুৰ্গও দখল কৰিলে। শেষত প্ৰাক্তন বিজেপি মন্ত্ৰী যশৱন্ত সিনহা ডাঙৰীয়াই এই সতৰ্কবাণী হিচাপে কয় যে এতিয়া 2026 চনত এই আলোচনা চলি আছে আৰু মাত্ৰ 3 বছৰৰ পিছতে 2029 চনত এক ডাঙৰ ৰাজনৈতিক খেল হ'বলৈ গৈ আছে। যদি সমগ্ৰ ঘটনাবোৰ বিশ্লেষণ কৰি চোৱা যায় তেন্তে এটা কথা স্পষ্ট যে ভাৰতীয় ৰাজনীতি এতিয়া এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। এই পৰ্যায়ত নিৰ্বাচন কেৱল ৰাজনৈতিক দলসমূহৰ মাজত সাধাৰণ প্ৰতিযোগিতা হৈ থকা নাই, বৰঞ্চ ই এখন সুসংগঠিত কৌশল, শক্তিশালী ব্যৱস্থা আৰু বিস্তৃত প্ৰভাৱৰ খেলত পৰিণত হৈছে। যশৱন্ত সিনহাৰ দৰে এজন অভিজ্ঞ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে যিবোৰ অভিযোগ আৰু আশংকা প্ৰকাশ কৰিছে সেয়া কেৱল এটা দল বা এজন নেতাক লক্ষ্য কৰি কৰা সমালোচনা নহয়, বৰং ই ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যতক লৈ উত্থাপিত এক গভীৰ উদ্বেগ। 2024 পিছত দেশৰ ৰাজনৈতিক ছবিখন যিদৰে সলনি হ'বলৈ ধৰিছে তাত এটা কথা স্পষ্টকৈ দেখা গৈছে যে বিজেপিয়ে কেৱল নিৰ্বাচন জয় কৰাৰ ৰাজনীতি কৰা নাই, তেওঁলোকে এটা দীৰ্ঘম্যাদী ক্ষমতা ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, বিহাৰ, অসম আৰু পশ্চিমবংগৰ ফলাফলক যদি একেলগে চোৱা যায় তেন্তে এই ধাৰাবাহিক জয়ৰ পিছত কেৱল জনসমৰ্থনেই নহয়, অত্যন্ত শক্তিশালী নিৰ্বাচনী মেনেজমেণ্ট আৰু ৰাজনৈতিক কৌশলো কাম কৰি আছে বুলি বহুতে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এই কথাও সমানে সত্য যে ৰাজনীতিত অভিযোগ, সন্দেহ আৰু বিতৰ্ক সদায়ে থাকিব। গণতন্ত্ৰত শাসক দলৰ কাম কাজক লৈ প্ৰশ্ন উঠিবই আৰু বিৰোধীয়ে সেই প্ৰশ্ন তুলিবই। কিন্তু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল
গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত জনসাধাৰণৰ আস্থা অটুট থাকিব লাগিব। যদি নিৰ্বাচন আয়োগ, আদালত, সংবাদ মাধ্যম বা চৰকাৰী ব্যৱস্থাক লৈ সাধাৰণ মানুহৰ মনত সন্দেহ জন্ম লয়, তেন্তে সেয়া গণতন্ত্ৰৰ বাবে অতি বিপদজনক সংকেত। আনফালে যশৱন্ত সিনহাই বিৰোধী ৰাজনীতিৰ দুৰ্বলতাকো স্পষ্টভাৱে আঙুলিয়াই দিছে। তেওঁৰ মতে বিজেপিক প্ৰতিহত কৰিব বিচাৰিলে কেৱল টুইট, সংবাদমেল বা ভাষণ যথেষ্ট নহয়। বিৰোধীয়ে নিজৰ অহংকাৰ, দলীয় সংঘাত আৰু নেতৃত্বৰ দ্বন্দ্ব এৰি একতাবদ্ধভাৱে জনতাৰ মাজলৈ নামিব লাগিব। নতুবা আঞ্চলিক দলসমূহ এটা এটাকৈ দুৰ্বল হৈ পৰিব আৰু ভাৰতীয় ৰাজনীতি এটা দল, এজন নেতাৰ দিশে আগবাঢ়িব পাৰে। কিন্তু ইয়াৰ চূড়ান্ত সিদ্ধান্ত শেষত জনতাই ল'ব। গণতন্ত্ৰত সকলোতকৈ ডাঙৰ শক্তি কোনো দল বা কোনো নেতা বা কোনো প্ৰতিষ্ঠান নহয়, সাধাৰণ ভোটাৰ, সাধাৰণ জনগণ। যদি মানুহ সজাগ থাকে, প্ৰশ্ন কৰে, তথ্য জানিবলৈ চেষ্টা কৰে আৰু নিজৰ ভোটাধিকাৰৰ মূল্য বুজে, তেনে গণতন্ত্ৰ শক্তিশালী হৈ থাকিব। কিন্তু যদি জনতা উদাসীন হৈ পৰে, তেন্তে যিকোনো শক্তিশালী ৰাজনৈতিক ব্যৱস্থাই অধিক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ লাভ কৰিব। সেয়েহে আজিৰ এই সমগ্ৰ বিতৰ্কৰ মূল কথাটো হ'ল, ভাৰতীয় গণতন্ত্ৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। আগন্তুক 2029 চনৰ নিৰ্বাচন কেৱল ক্ষমতাৰ যুঁজ নহ'ব, সেয়া হ'ব ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা, বিৰোধী ৰাজনীতি আৰু জনতাৰ বিশ্বাসৰ এক ডাঙৰ পৰীক্ষা। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।